চাওক এই মুহূৰ্তত মই উপস্থিত আছোঁ জয়সাগৰৰ ঐতিহাসিক তলাতল ঘৰৰ বাকৰিত আৰু এই তলাতল ঘৰৰ বাকৰিতে ২৭ আৰু ২৮ জানুৱাৰীত অনুষ্ঠিত হ'ব অসমৰ অন্যতম জাতীয় অনুষ্ঠান সদৌ অসম ছাত্ৰ সন্থাৰ বিশেষ সাধাৰণ সভা। এই সাধাৰণ সভা উপলক্ষে ইতিমধ্যে প্ৰস্তুতি চলি আছে, মাজত মাত্ৰ এটা দিন আছে। এই মুহূৰ্তৰ যি পৰিৱেশ সেই পৰিৱেশ আমি দেখাব বিচাৰিছোঁ। তলাতল ঘৰৰ বাকৰিত শ্বহীদ বেদী ইতিমধ্যে নিৰ্মাণ প্ৰায় সম্পূৰ্ণ হৈ উঠিছে, পতাকাৰ বেদী প্ৰায় সম্পূৰ্ণ হৈ উঠিছে আৰু কিছু মুহূৰ্তৰ পাছত ইয়াত পূৰ্ণাংগ ৰূপ দিয়া হ'ব। ইতিমধ্যে শেষ পৰশ সানি থকা হৈছে, মূল মণ্ডপ ইতিমধ্যে ইয়াত সজাই তোলা হৈছে। একেধৰণে খুব সুন্দৰকৈ অভ্যৰ্থনা কক্ষ ৰংঘৰৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে। এখন চুমনি ইয়াতে প্ৰতিষ্ঠা কৰা হৈছে প্ৰতীকী অৰ্থত। জেৰেঙাৰ যি জয়মতীৰ শাস্তিৰ যি দৃশ্য সেই দৃশ্য ইয়াত তুলি ধৰিবলৈ প্ৰয়াস কৰা হৈছে। চুকাফাক শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে চুকাফাৰ প্ৰতিমূৰ্তি ইয়াত স্থাপন কৰা হৈছে। ঠিক একেধৰণে চৰাইদেউ মৈদাম যি বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ইতিমধ্যে পৰিচিতি লাভ কৰিছে, সেই ঐতিহ্য ক্ষেত্ৰৰ মৈদামৰ আৰ্হিত ইয়াত মূল যি প্ৰৱেশ পথ, এই মূল প্ৰৱেশ পথ ইয়াত ইতিমধ্যে নিৰ্মাণ কৰা হৈছে। সমান্তৰালভাৱে বাণিজ্য মেলা, গ্ৰন্থমেলাও ইয়াত অনুষ্ঠিত হ'ব, তাৰ কাৰণেও প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছে। দুটা স্থানত শিৱসাগৰৰ এই সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সভাখন অনুষ্ঠিত হ'ব আৰু এই তলাতল ঘৰৰ যি বাকৰি য'ত আমি এই মুহূৰ্তত উপস্থিত আছোঁ, ইয়াতেই অনুষ্ঠিত হ'ব মূল কাৰ্যসূচীসমূহ। আৰু পৰাগ চলিহা ষ্টেডিয়াম, জয়সাগৰ তিনিআলিত অৱস্থিত পৰাগ চলিহা ষ্টেডিয়ামত অনুষ্ঠিত হ'ব প্ৰতিনিধি সভা। আৰু এই প্ৰতিনিধি সভাতেই সদৌ অসম ছাত্ৰ সন্থাৰ এগৰাকী যিহেতু সাধাৰণ সম্পাদকৰ পদত থকা অৱস্থাতে বিশেষ পৰিস্থিতিত অব্যাহতি ল'বলগীয়া পৰিৱেশৰ সূচনা হৈছিল। তাৰ পৰৱৰ্তী সময়ত বৰ্তমান এগৰাকী ভাৰপ্ৰাপ্ত সম্পাদকৰ নেতৃত্বত সদৌ অসম ছাত্ৰ সন্থা চলি আছে, কিন্তু ইয়াতেই এগৰাকী সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত কৰা হ'ব। গতিকে শিৱসাগৰ সাধাৰণ সভাৰ বিশেষ গুৰুত্বটো তাতেই, যিহেতু ইয়াতেই এই জাতীয় অনুষ্ঠানটোৰ মূল কাণ্ডাৰী সভাপতিৰ পিছতে সাধাৰণ সম্পাদক, এই সাধাৰণ সম্পাদকজন ইয়াত নিৰ্বাচিত কৰা হ'ব। মোৰ সৈতে অভ্যৰ্থনা সমিতিৰ সাধাৰণ সম্পাদক সমীৰণ ফুকন আছে। প্ৰস্তুতি কি পৰ্যায়ত? মাজত মাত্ৰ এটা দিন আছে আৰু ইতিমধ্যে প্ৰায়খিনি কাম কাজ যথেষ্টখিনি আগবাঢ়িছে, কি পৰ্যায়ত আছে এতিয়া? প্ৰস্তুতি প্ৰায় সম্পন্ন হৈছে আৰু সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ৫ সহস্ৰাধিক প্ৰতিনিধিক আদৰিবৰ কাৰণে আমি সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থা আৰু অভ্যৰ্থনা সমিতি সাজু হৈছোঁ আৰু শিৱসাগৰবাসী ৰাইজো সাজু হৈছে তেওঁলোকক আদৰিবৰ কাৰণে, আপ্যায়ন কৰিবৰ কাৰণে। আমি সকলো অসমবাসী ৰাইজৰ অভিভাৱকত্ব বিচাৰিছোঁ, আশীৰ্বাদ বিচাৰিছোঁ যাতে ২৭ আৰু ২৮ জানুৱাৰী তাৰিখে হ'ব লগা সদৌ অসম ছাত্ৰ সন্থাৰ এই সাধাৰণ সভাখন সৰ্বাংগ সুন্দৰভাৱে সফলভাৱে অনুষ্ঠিত হ'ব পাৰে। আৰু ২৭ জানুৱাৰী পুৱা সদৌ অসম ছাত্ৰ সন্থাৰ পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সভা আৰু বিয়লিৰ ভাগলৈ সদৌ অসম ছাত্ৰ সন্থাৰ যি মূল প্ৰতিনিধি সভা, যিখন প্ৰতিনিধি সভাত সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তৰ জিলা, মহকুমা, বিশ্ববিদ্যালয়, আছুগোট, আন যিবিলাক আমাৰ সদৰ ছাত্ৰ সন্থা আছে, সকলোৰে প্ৰতিনিধিসকলৰ উপস্থিতিত তেওঁলোকৰ লিখিত পৰামৰ্শ, আন কথা বতৰা, আলোচনা বিলোচনা, য'ত অসমৰ জাতীয় জীৱনেৰে সম্পৃক্ত হৈ থকা প্ৰতিটো বিষয় আলোচনা হ'ব। অসমৰ জাতীয় জীৱনৰ সৈতে জড়িত আন বিষয়বোৰ, ছাত্ৰ ছাত্ৰীসকলৰ সুৰক্ষিত শৈক্ষিক ভৱিষ্যত, আন্তঃৰাজ্যিক সীমা সমস্যা, আন্তঃৰাষ্ট্ৰীয় সীমা সমস্যা, বিদেশী বহিষ্কৰণ, নিবনুৱাসকলৰ আত্মসংস্থাপনৰ স্বনিয়োজনৰ ব্যৱস্থা কৰা, এই সকলোবিলাক বিষয়ত গুৰুত্বপূৰ্ণ বিষয়সমূহক লৈ প্ৰতিনিধি সভাই আহিব লগা দিনত শিৱসাগৰ সাধাৰণ সভাৰ পাছত যাতে সদৌ অসম ছাত্ৰ সন্থাৰ আগন্তুক দিনৰ কৰ্মপন্থাক শক্তিশালীভাৱে আগুৱাই নিব পাৰে আৰু ৰাইজে বিচৰাৰ ধৰণে, ৰাইজে যিধৰণে সদৌ অসম ছাত্ৰ সন্থাক মৰম দি আহিছে, সেই মৰম অব্যাহত ৰাখিব পৰাকৈ আমি যাতে নিজৰ কৰ্মপন্থা ঠিক কৰিব পাৰোঁ। আমি আশা কৰিছোঁ যে শিৱসাগৰ সাধাৰণ সভাৰ পৰৱৰ্তী পৰ্যায়ত আমি এটা নতুন দিগন্তৰ সন্ধান কৰিব পাৰিম, নতুন দিগন্তৰ দিশে আমি আগবাঢ়ি যাম, নতুন বাটৰ সন্ধান কৰিম। আৰু ২৭ আৰু ২৮ তাৰিখে বিভিন্ন ধৰণৰ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব, সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হ'ব আৰু ২৮ তাৰিখৰ দিনাখন এটা সমন্বয় সাংস্কৃতিক শোভাযাত্ৰা, য'ত অসমৰ বিভিন্ন জাতি, জনগোষ্ঠী, জনজাতি সকলোকে লৈ আমাৰ যিসমূহ চহকী কৃষ্টি সংস্কৃতি, চহা অসমীয়া সমাজ জীৱনেৰে জড়িত যিসমূহ উপাদান, সেই উপাদানসমূহক আমি শক্তিশালী ৰূপত শিৱসাগৰৰ ৰাজপথত উপস্থাপন কৰিব বিচাৰিছোঁ। আমি ৰাইজৰ অংশগ্ৰহণ, উপস্থিতি আমি কামনা কৰিছোঁ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ এই যাত্ৰাটো যাতে অধিক বলিষ্ঠ হয়, সেই ক্ষেত্ৰত অসমবাসী ৰাইজৰ অভিভাৱকত্ব আমি পুনৰবাৰ বিচাৰিছোঁ আৰু সকলো ৰাইজক ইয়াত অংশগ্ৰহণ কৰিবৰ কাৰণে আমি নিমন্ত্ৰণ জনাইছোঁ। এইখন সাধাৰণ সভাতে এজন সাধাৰণ সম্পাদককো নিৰ্বাচিত কৰা হ'ব। হয়, আপোনালোক সকলোৱে অৱগত যে সদৌ অসম ছাত্ৰ সন্থাৰ এগৰাকী ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকৰ দ্বাৰা আমাৰ পৰিচালিত হৈ আছে এতিয়া, আৰু এই সাধাৰণ সভাৰ যি প্ৰতিনিধি সভা হ'ব, উক্ত প্ৰতিনিধি সভাতে এগৰাকী এই ৩ বছৰীয়া কাৰ্যকালৰ বাবে পূৰ্ণকালীন সাধাৰণ সম্পাদকৰ নিৰ্বাচনৰ প্ৰক্ৰিয়া হ'ব। আমি সদৌ অসম ছাত্ৰ সন্থাৰ সামূহিক নেতৃত্বৰে পৰিচালিত এটা সংগঠন, আভ্যন্তৰীণ গণতন্ত্ৰত আমি বিশ্বাসী আৰু সকলোৰে লগত কথা বতৰা সমিল মিলেৰে প্ৰতিনিধি সভাই এগৰাকী নতুন সাধাৰণ সম্পাদক ইয়াত নিৰ্বাচন কৰিব। ধন্যবাদ জনাইছোঁ। মোৰ সৈতে উপস্থিত আছে শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক
সম্পাদক দীপাংকৰ শইকীয়া আমি তেওঁৰ মন্তব্য জানিব বিচাৰিম যে ইতিমধ্যে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে বিভিন্ন স্থানত বহু তোৰণ ইতিমধ্যে নিৰ্মাণ কৰা আমি প্ৰত্যক্ষ কৰিছোঁ আৰু এটা সুন্দৰ পৰিৱেশ আপোনালোকে দিয়াৰ প্ৰয়াস কৰিছে কি ক'ব হয় ইতিমধ্যেই আমি সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থা আমি সাজু হৈছোঁ সদৌ অসম ছাত্ৰ সন্থাৰ যি সাধাৰণ সভা সেই সাধাৰণ সভা অহা পৰহিৰ পৰা এই তলাতল ঘৰ বাকৰি আৰু পৰাগ চলিহা ষ্টেডিয়ামত অনুষ্ঠিত কৰিবলৈ আয়োজন কৰা হৈছে অহা কালিলৈ আমাৰ সমগ্ৰ অসমৰ প্ৰতিনিধি ইয়াত আহি উপস্থিত হ'ব আমি ইতিমধ্যে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছোঁ আৰু যি আমি শিৱসাগৰবাসী ৰাইজৰ মৰম পাইছোঁ যি শিৱসাগৰবাসী ৰাইজৰ উৎকণ্ঠা দেখিছোঁ আমি আশাবাদী যে আমি সাধাৰণ সভাখন সফলভাৱে ৰূপায়ণ কৰিব পাৰিম আৰু ইতিমধ্যে আপোনালোকৰ নিউজ চেনেলৰ জৰিয়তে ইতিমধ্যে জ্ঞাত হৈছে যে বিভিন্ন জেগাৰ মহিলাসকলে তেখেতসকলে পিঠা পনা লাড়ু ইতিমধ্যে প্ৰস্তুত কৰি আমালৈ প্ৰেৰণ কৰিছে আৰু অতিথি আপ্যায়ন কৰিবৰ বাবে তেওঁলোকে যিমান পাৰে সিমান চেষ্টা অব্যাহত ৰাখিছে আমি সকলো প্ৰতিনিধিক আমি শিৱসাগৰবাসী ৰাইজে ভালদৰে আমি আপ্যায়ন কৰিবৰ বাবে আমি সাজু হৈছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ এয়া আছিল অভ্যৰ্থনা সমিতিৰ সাধাৰণ সম্পাদক আৰু শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকৰ বক্তব্য এইখন বিশেষ সাধাৰণ সভা সদৌ অসম ছাত্ৰ সন্থাৰ এই সাধাৰণ সভাতে প্ৰতিনিধিসকলে এগৰাকী পূৰ্ণ পৰ্যায়ৰ সাধাৰণ সম্পাদকক নিৰ্বাচিত কৰিব আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে এই মুহূৰ্তত শিৱসাগৰৰ ছাত্ৰ নেতা যি অভ্যৰ্থনা সমিতিৰ সাধাৰণ সম্পাদক হিচাপেও এই মুহূৰ্তত কাৰ্যনিৰ্বাহ কৰি আছে সমীৰণ ফুকনৰ নামে সৰ্বাধিক চৰ্চিত হৈ আছে সমীৰণ ফুকনে আগন্তুক সময়ত সদৌ অসম ছাত্ৰ সন্থাৰ পূৰ্ণ পৰ্যায়ৰ সাধাৰণ সম্পাদক নিৰ্বাচিত হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে আৰু সমীৰণ ফুকন আৰু উৎপল শৰ্মাৰ নেতৃত্বতে পৰৱৰ্তী 3টা বছৰ সদৌ অসম ছাত্ৰ সন্থা পৰিচালিত হোৱাটো প্ৰায় নিশ্চিত